কোনো এজন মহান ব্যক্তিয়ে কৈছিল কম খাবা বেছি খাবা কম খাবা তাৰ অৰ্থটো প্ৰথমতে মই যেতিয়া শুনিছিলো তেতিয়া বুজা নাছিলো কিন্তু এতিয়া বৰ্তমান বুজিছো আৰু বহুতে সাগে হেতু কথা জানে কম খাবা বেছি খাবা অৰ্থটো হল কমকৈ খাবা বেছি দিনলৈকে এই পৃথিৱী জীয়াই থাকিবা বেছি দিনলৈকে খাবা আৰু বেছি খাবা কম খাবা মানে বেছিকৈ খাবা তেতিয়া তুমি এই পৃথিৱী বেছি দিনলৈকে জীয়াই নাথাকা হেতু সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য হলেও বিশেষকৈ ডায়াবেটিস ৰোগীসকলৰ বাবে বিশেষভাৱে প্ৰযোজ্য হয় নমস্কাৰ মই আলপনা বৰুৱা মই আজি এসপ্তাহৰ আগত এটা ভিডিও দিছিলো ডায়াবেটিস ৰিভাৰ্সালৰ সম্পৰ্কে মই ডায়াবেটিস ৰিভাৰ্সাল কৰিছো বৰ্তমান মই ডায়াবেটিস নিয়ন্ত্ৰণত আছো কোনো ঔষধ সেৱন নকৰাকে আৰু ডায়াবেটিসৰ কাৰণে বিশেষ শত্ৰু কাৰ্বহাইড্ৰেট যেটো আমাৰ ভাত আৰু ৰুটিত থাকে আমাৰ প্ৰধান খাদ্য ভাত আৰু ৰুটি তাত মই সেই ভিডিওটোত কৈছিলো ভাত আৰু ৰুটি ঘেঁহু ৰুটি মই নাখাওঁ সেই ভিডিওটোত বহুতে কমেন্ট কৰিছে আমাৰ মুখ্য খাদ্য ভাত আৰু ৰুটি যদি আমি নাখাওঁ তেনেহলে আমি খাম কি আপুনি কওকচোন আপুনি কি আটা ৰুটি খায় মই বিশেষ আটা ৰুটি খাওঁ যেটো লো কাৰ্বহাইড্ৰেট হয় কমকৈ কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমটি হয় সেই আটা ৰুটিটো খাইছিলো মই প্ৰথমতে আমি যেতিয়া মই এই ডায়াবেটিস ৰিভাৰ্সালৰ জাৰ্নি আৰম্ভ কৰিছিলো তেতিয়া মই ভাবিছিলো মই কি খাম লো কাৰ্বহাইড্ৰেট খাদ্য কি তাৰ পিছত মই ভিডিও চাই বহুতো ভিডিও চাই পেলাই গম পালো কিহে বা কেনেকৈ কি আটা কি বস্তু লৈ পেলাই মই আটা প্ৰস্তুত কৰি লব পাৰো প্ৰথমতে মই ঘৰতে সেই আটা প্ৰস্তুত কৰি লৈছিলো হে আপোনালোকক এই বিষয়ে কওঁ মই ঘৰতে কেনেদৰে কি কৰি পেলাই কি বস্তু লগাই আটা প্ৰস্তুত কৰিছো সেই বিষয়ে কওঁ হেতু লো কাৰ্বহাইড্ৰেট আটা হয় মই মিলেট আটা লৈছিলো মিলেট আটা পৰিমাণটো মই কবলৈ গলে মিলাই পৰিমাণ বিলাক লৈছিলো মিলেট আটা অকলে লোৱা নাছিলো আৰু বেলেগ বস্তু ব্যৱহাৰ কৰিছিলো যেনে ধৰক মিলেট আটা আধা কেজি লগত মই বুট এক পোৱা পিছি লৈ মিলাইছিলো বুটৰ ঠাইত আপোনালোকে বেচনো লব পাৰে কিন্তু বেচন লোৱাটো বৰ ভাল নহয় কাৰণ বেচন প্ৰডাকশন কৰোতে বা বেচন আমাৰ বজাৰৰ পৰা কিনি আনোতে কি হয় তাত বাকলিটো এৰুৱাই বুটখিনি গুৰি কৰি মেচিনত পেকেটিং কৰি দিয়ে কিন্তু বাকলিটো বহুতেই ভাল আমাৰ সেইবাবে মই ঘৰতে বা মিলত বাহিৰত দোকানত গৈ মিলত পিছি পেলাই বুটখিনি লৈ আহিছিলো বুট মই এপোৱা আধা কেজি মিলেটৰ লগত মিলেট আটা লগত মই এপোৱা বুট মিলাইছিলো তাৰ পিছত মই মিলাইছিলো নাৰিকলৰ গুৰি মই আধা কেজি নহয় তাৰ আধা পৰিমাণত 250 গ্ৰাম মই মিলাইছিলো তাৰ পিছত আকৌ মই মিলাইছিলো ফ্লেক্সিডটো মই মিলাইছিলো গুৰি কৰি হেতু মই মিলাইছিলো 250 গ্ৰাম মান এইদৰে মই আটা আৰু তাৰপৰি মই লৈছিলো ৰঙালা গুটি গুৰি কৰি লৈছিলো এইবিলাক লো কাৰ্বহাইড্ৰেট হয় বাদামো মিলাই লৈছিলো আমাৰ চীনা বাদামটো পিছি লৈ
তাৰ লগত মই মিলাইছিলোঁ প্ৰায় বাদাম মই সেই ধৰণে 200 গ্ৰাম মান মিলাইছিলোঁ। এনেদৰে মই গোটেই মিশ্ৰণখিনি মিলাই লৈ আটা প্ৰস্তুত কৰি লৈছিলোঁ। এইদৰে মই এমাহমান খালোঁ। খোৱাৰ পিছত মোৰ পিছি আমনি লাগিলে। কিমান পিচিম, এনেদৰে আটা সদায় পিচিব লাগে বা বেছিকৈ পিচি থ'ব পাৰি, কিন্তু কিমান পিচিম সেই বুলি ভাবি পেলাই মই আকৌ চিন্তা কৰিলোঁ আৰু তাতকৈ কি উপায় আছে চাওঁচোন। সেয়া মই তাৰপিছত মই আকৌ চালোঁ ভিডিঅ', চাই পেলাই মই চয়াবিন আটা ব্যৱহাৰ কৰিবলৈ ল'লোঁ। চয়াবিন আটাও আমাৰ কাৰণে ভাল, ডায়েবেটিছ ৰোগীৰ কাৰণে। চয়াবিন আটা তাতো এটা সমস্যা হ'ল, চয়াবিন আটাত আমাৰ বেলিবলৈ হ'লে মানে ফাটি যায়, বেলিবই নোৱাৰি। সেইটো কাৰণে আকৌ চালোঁ কেনেকৈ চয়াবিন আটা বেলিব পাৰি। তাৰপিছত মই পালোঁ চয়াবিন আটা বেলিবলৈ হ'লে ইচবগোল, মই ফটো দি দিছোঁ, এয়া চাই লওক আপোনালোকে। ইচবগোল বুলি এটা সৰু পেকেট এটা পায়, সেইটো চয়াবিন আটাত মিলাই ল'ব লাগে 1 চামুচ। 1 চামুচ মানে আপোনালোকে ধৰক 100 গ্ৰামত 1 চামুচ মিলাই লৈ আপুনি চয়াবিন আটাটো বনাই ল'ব পাৰে, মুঠিব পাৰে, বেলিবও পাৰে ধুনীয়াকৈ, তেতিয়াও ভাল হয়। আৰু ডায়েবেটিছ ৰোগীসকলে বহুতৰ থাইৰয়ডো আছে, যিসকলে থাইৰয়ড আছে সেইসকলে যিহেতু চয়াবিন ৰুটিটো খাব নোৱাৰে বুলি কয়, সেইবাবে আপোনালোকে অৱশ্যে মই তাকো চালোঁ চয়াবিন ৰুটি থাইৰয়ডৰ মানুহে খাব পাৰিব নে নোৱাৰে। যিসকল মই তাত পালোঁ ভিডিঅ'বিলাকত, তাত পালোঁ যিসকলে থাইৰয়ডৰ ঔষধ ব্যৱহাৰ কৰি আছে সেইসকলে চয়াবিন ৰুটি খাব নোৱাৰিব, কাৰণ ঔষধৰ লগত কিবা এটা হয়। মই বিশেষ নেজানো, মই বিশেষ কিছুমান কথা নেজানো, খালি মই সেইটো বুজি পালোঁ আৰু যিমানখিনি বুজিব লাগে সেইখিনি বুজি পালোঁ। সেইটো কাৰণে মই কওঁ থাইৰয়ডৰ ৰোগীসকলে ডক্তৰৰ পৰামৰ্শ মতেহে চয়াবিন আটাটো খাব। আৰু চয়াবিন আটাটো আমি বেছি সেই আটাবিলাক যিবিলাক মই আটা প্ৰস্তুত কৰি লৈছিলোঁ বা চয়াবিনৰ আটা প্ৰস্তুত কৰি লৈছিলোঁ, সেই আটা বা মই মিলেটৰ আটাৰ লগত এইবিলাক বস্তু মিলাই পেলাই যিবিলাক আটা ব্যৱহাৰ কৰিছিলোঁ, যিটো আটা ব্যৱহাৰ কৰিছিলোঁ, সেইবিলাক আটা 100 গ্ৰামত 2টা ৰুটি হয়। সেই 2টা ৰুটি আপোনালোকে খাব পাৰে দুপৰীয়া বা গধূলি সময়ত। সেই ৰুটি আপোনালোকৰ চুগাৰ বঢ়াত কোনো সহায় নকৰে, চুগাৰ আপোনাৰ নৰ্মেলত ৰাখিব। তাৰোপৰি মই আকৌ ল' কাৰ্বহাইড্ৰেট আটা খাইছিলোঁ। এইবিলাক কৰাৰ পিছতো ল' কাৰ্বহাইড্ৰেট আটা খাইছিলোঁ, এয়া মই ডেছক্ৰিপশ্যনত দি দিছোঁ। এই আটাটো মই খাইছিলোঁ। তাৰপিছত মই প্ৰথমতে এই আটাটো ব্যৱহাৰ কৰাৰ আগতে মই এই আটাটো ব্যৱহাৰ কৰিছিলোঁ, ডায়েবেটিছ আটা। এয়া মই ফটো দি দিছোঁ আপোনালোকক। ডায়েবেটিছ আটা কেজিৰ যথেষ্ট দাম, কিন্তু ই বহুত ধুনীয়া কাম কৰে। আপোনালোকে যদি এদিন ৰুটিটো খায়, ডায়েবেটিছ আটা ৰুটিটো খায়, তেতিয়া কি হয়, আপোনাৰ চুগাৰ ইমান ধুনীয়াকৈ নৰ্মেললৈ পৰ্যায় যায় নহয়, আচৰিত।